গৌৰৱ গগৈ অনলি মেৰ এ ফেচ অফ দ্য পাৰ্টি। গৌৰৱ গগৈ সভাপতি সূত্ৰে দলটোৰ এতিয়া কেৱল মুখপাত্ৰ। তেওঁ এতিয়া একো ইফাল সিফাল কৰিব নোৱাৰে, কাৰণ মোক কোনে সভাপতি ভাঙিছিলে। এতিয়া কৈয়ে থাকে নহয়, মই আমুকক পাতিছিলোঁ, মই আমুকক ভাঙিছিলোঁ। যদি UCC সম্পৰ্কত গৌৰৱ গগৈয়ে জাতীয় স্বাৰ্থৰ কথা ক'বলৈ যায়, তেতিয়াহ'লে কালিলৈ 19টা চহী কালেক্ট হৈ যাব তেওঁ সভাপতি ভাঙিব লাগে বুলি। গতিকে জাতি যি হয় তেওঁৰ কাৰণে চিন্তা কৰা নহয়, তেওঁ সভাপতি থাকিব লাগিব। আৰু এই গোটেই কথাবিলাক ৰাইজে বুজিব লাহে লাহে। মানে নিৰ্বাচনী ইমান বেয়া ফলাফল তাৰ ৰিপুণ বৰাৰ সময়ততো প্ৰায় 50খন আসন পাইছিলে, 51খন আসন ৰিপুণ বৰা ডাঙৰীয়া সময়ত পাইছিলে। গতিকে সেইটো আপোনালোকে সেইখিনিলৈকে যাবই নালাগে। এতিয়া এই দলটোৰ হৰ্তা কৰ্তা বিধতা কোন? বিধায়কসকল গৈ গোট খাব লাগিছিলে ক'ত আৰু গোট খাইছে ক'ত? দুবাৰকৈ বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, তেওঁক কোনোবা এজন বিধায়কে লগ পোৱা দেখিছে নেকি? প্ৰদেশ কংগ্ৰেছৰ সভাপতি ঘৰত কোনোবা এজন বিধায়ক যোৱা দেখিছে নেকি? এতিয়া মই যদি কংগ্ৰেছৰ পৰা জিকিলোহেঁতেন, মই ভোজমেললৈ যাবলগীয়া হ'লহেঁতেন প্ৰথমে। আৰু এই ভোজমেলটোত যোৱাৰ কোনো ইচ্ছা নাছিল কাৰণেই দলৰ পৰা ওলাইছোঁ। গতিকে যিটোৰ প্ৰক্ৰিয়াৰে দলটো পৰিচালিত হৈ আছে আৰু যিজন মানুহে দলটো পৰিচালনা কৰি আছে, সেই মানুহজনৰ আঙুলি ঠাৰত যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কাম নকৰে, তেতিয়াহ'লে তেওঁৰ অৱস্থাও সভাপতি পদৰ পৰা অপসাৰিত হোৱাৰ পৰ্যায়লৈকে আহিব। মানে কংগ্ৰেছৰ এতিয়া ভাল বুলিবলৈ বা তেওঁলোক ক্ষমতালৈ, কাৰণ কংগ্ৰেছ দলটো